নমস্কাৰ 24 লাইভ চাই থকাৰ বাবে ধন্যবাদ আৰু এই মুহূৰ্তত লৈ আহিছো এটা গুৰুত্বপূৰ্ণ বাতৰি অভিনেতা বলিউডৰ অভিনেতা সোনু সুদ হ'ব পাৰে গ্ৰেপ্তাৰ কিয়নো অভিনেতা গৰাকীৰ বিৰুদ্ধে আহি পৰিছে গ্ৰেপ্তাৰী পৰৱানা জাৰি কৰা হৈছে এনেদৰে এতিয়া গ্ৰেপ্তাৰ হ'ব পাৰে সোনু সুদ আৰু সোনু সুদৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰৱানা জাৰি কৰা হৈছে হিগ্ৰে হয়তো গ্ৰেপ্তাৰ হ'ব পাৰে বলিউডৰ অভিনেতা গৰাকী সবিশেষ লৈ আহিছো এই মুহূৰ্তত বলিউডৰ অভিনেতা সোনু সুদ হ'ব পাৰে গ্ৰেপ্তাৰ হ'ব নেকি সোনু সুদ এয়া ডাঙৰ প্ৰশ্ন এই মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব নেকি সোনু সুদ এসময়ত বহুতো সহায় আগবঢ়াইছিল দুখীয়া দৰিদ্ৰ লোকক সোনু সুদ আৰু সেই সোনু সুদ আজি গ্ৰেপ্তাৰ হ'ব পাৰে সোনু সুদৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰৱানা জাৰি কৰা হৈছে ন্যায়ালয়ৰ আদেশ উলংঘা কৰাৰ বাবে গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা আছে অভিনেতা গৰাকীৰ বিৰুদ্ধে আদালতৰ তৰফৰ পৰা বাৰে বাৰে সমন জাৰি কৰাৰ পিছতো আদালতত উপস্থিত হোৱা নাছিল সোনু সুদ আৰু 10 লাখ টকাৰ জালিয়াতিৰ অভিযোগত মোহিত শুক্লাৰ বিৰুদ্ধে আদালতত চলি আছে আৰু এই অভিযোগত সাক্ষ্য প্ৰদানৰ বাবে ন্যায়ালয়ত উপস্থিত হোৱাৰ আদেশ দিছিল সোনু সুদলৈ আৰু কিন্তু সেই আদেশ অমান্য কৰি আদালতত উপস্থিত হোৱা নাছিল সোনু সুদ যাৰ বাবে এতিয়া ভয়ংকৰ বিপদত পৰিব পাৰে অভিনেতা গৰাকী যাৰ বাবে এতিয়া কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আদালতে আমি মুহূৰ্তত জনাই আছো এটা বিশেষ খবৰ সোনু সুদৰ বিৰুদ্ধে এতিয়া গ্ৰেপ্তাৰী পৰৱানা জাৰি কৰা হৈছে আৰু হিগ্ৰেই হয়তো গ্ৰেপ্তাৰ হ'ব পাৰে সোনু সুদ হয়তো গ্ৰেপ্তাৰ হ'ব পাৰে আৰু ইয়াকে লৈ এতিয়া তীব্ৰ চাঞ্চল্য দেখিবলৈ পোৱা গৈছে কিয়নো অভিনেতা গৰাকীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰৱানা জাৰি কৰা হৈছে হিগ্ৰেই হয়তো গ্ৰেপ্তাৰ হ'ব পাৰে সোনু সুদ আৰু সোনু সুদৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰৱানা জাৰি কৰা হৈছে আদালতে গ্ৰেপ্তাৰী পৰৱানা জাৰি কৰিছে আমি জনাইছো এই মুহূৰ্তৰ এটা বিশেষ খবৰ গ্ৰেপ্তাৰ হ'ব নেকি সোনু সুদ জাৰি কৰা হৈছে গ্ৰেপ্তাৰী পৰৱানা আৰু হিগ্ৰেই হয়তো গ্ৰেপ্তাৰ হ'ব পাৰে বলিউডৰ অভিনেতা সোনু সুদ ন্যায়ালয়ৰ আদেশ উলংঘা কৰাৰ বাবে গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা আছে অভিনেতা গৰাকীৰ আৰু আদালতৰ তৰফৰ পৰা বাৰে বাৰে সমন জাৰি কৰাৰ পিছতো আদালতত উপস্থিত হোৱা নাছিল সোনু সুদ 10 লাখ টকাৰ জালিয়াতিৰ অভিযোগত মোহিত শুক্লাৰ বিৰুদ্ধে আদালতত চলি আছে বিচাৰ আৰু এই অভিযোগত সাক্ষ্য প্ৰদানৰ বাবে ন্যায়ালয়ত উপস্থিত হোৱাৰ আদেশ দিছিল সোনু সুদে কিন্তু এই আদেশ অমান্য কৰি আদালতত উপস্থিত হোৱা নাছিল সোনু সুদ আৰু যাৰ বাবে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আদালতে আৰু মুম্বাইৰ আন্ধেৰী পশ্চিমৰ অখিৱাৰা থানালৈ সোনু সুদক গ্ৰেপ্তাৰৰ নিৰ্দেশ দিয়া হৈছে আদালতৰ এয়া নিৰ্দেশ দিয়া হৈছে এসময়ত বহুতো সহায়ৰ হাত আগবঢ়াইছিলে সোনু সুদে যিসকল কোভিড আক্ৰান্ত লোক আছিল তেওঁলোকৰ সহায় কৰিছিলে কিন্তু ইয়াৰ পাছতো যেটো এনেদৰে এই খবৰে এতিয়া সেই লোকসকলক এতিয়া যেটো দুখ প্ৰকাশ কৰা হৈছে কিয়নো এসময়ত সহায় আগবঢ়োৱা অভিনেতা গৰাকী আজি বিপদত পৰিছে আৰু গ্ৰেপ্তাৰ হ'ব নেকি সোনু সুদ এতিয়া ডাঙৰ প্ৰশ্ন হৈছে সোনু সুদৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰৱানা জাৰি কৰা হৈছে